আহিলে মানে কেনেকুৱা ধৰণৰ ফচিবলগীয়া হয় কাণ খুলি ইজোৰ পাছত ইজোৰ চাই আছে এইফালে সোমাইছে গোটৰ বজাৰ সোমাইছে গোটৰ বজাৰত বিভিন্ন ধৰণৰ বস্তু চাই আছে আৰু কি ক'ব উপায় নাই খাই চাবগৈ লাগিব এইটো কিমানকে এইটো এইটো কি বস্তু হয় গাহৰি মাংস আচাৰ শুকান খৈয়ে হেল্ল' গাইজ কি খবৰ দুদিনমানৰ পিছত পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ দেই আজি আকৌ মোৰ ভিডিঅ'টোত আছে তিনিচুকীয়া জিলাৰ ফিলবাৰীত অনুষ্ঠিত হৈ যোৱা সদৌ তিনিচুকীয়া চুতীয়া ছাত্ৰ সন্থাৰ নৱম দ্বিবাৰ্ষিক ফিলবাৰী অধিৱেশনৰ কিছু অংশ মানে আমি কিনো কৰিছিলোঁ তাকে অকণমান দেখাওঁ বুলি ভাবিলোঁ এই অধিৱেশনলৈ আমি ৰাওনা হৈছিলোঁ মই আছিলোঁ লগতে মোৰ মানুহগৰাকী অৰ্থাৎ জোন ল'ৰাটো আৰু ধুনু অনামিকা চুনচুনি আৰু বিশ্ব আমি আটাইকেইজন গৈছিলোঁ এই অধিৱেশনলৈ বুলি প্ৰথমবাৰৰ বাবেহে এনেকৈ চুতীয়া ছাত্ৰ সন্থাৰ অধিৱেশন চাবলৈ আহিছোঁ মই আকৌ চুতীয়াসকলৰ বিষয়ে বৰ ভালকৈ জনা নাছিলোঁ বা ইয়াৰ বিষয়ে মানে ষ্টাডিও কৰা নাছিলোঁ অৱশ্যে আজি অলপ মানে থুলমূলকৈ গম পালোঁ আমাৰ অসমত বিভিন্ন জাতি জনজাতিৰে ভৰি আছে নহয় জানো সকলো জাতি জনজাতিৰে সংগঠিত হোৱা আমি সকলোবোৰ অসমীয়া বুলি সকলোৱে আমি একত্ৰিত হৈ পৰোঁ নহয় চুতীয়াসকলৰ সঠিক সাধনী কথা শুনিলে সঁচাকৈ আচৰিত লাগে সঠিক সাধনী নাৰায়ণ চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী আছিল বুলি জনা যায় এই সঠিক সাধনী ৰাণীগৰাকীয়ে 1524 চনতেই সঠিক সাধনী নাৰী বাহিনী গঠন কৰিছিল সেই সময়ৰ সমসাময়িক ভাৰত বুৰঞ্জীবাদী সাধিনী এই নাৰী বাহিনী আছিল সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথম বুলি আখ্যা দি আহিছে আমি এখোজি দুখোজিকৈ চুতীয়া ছাত্ৰ সন্থা অধিৱেশন পালোহি এইফালে বন্ধন গোটৰ দ্বাৰা বাইদেউসকলে মানে গোটৰ বাইদেউসকলে দোকান দি আছে অকণমান দেখাওঁ বুলি ভাবিছোঁ চাওকচোন তেওঁলোকে খোৱা বস্তুৰ পৰা আৰম্ভ কৰি ধূপকাঠি পৰ্যন্তলৈকে তেওঁলোকে নিজে মানে উৎপাদিত তেওঁলোকৰ নিজৰ প্ৰডাক্ট বুলি কৈছে আৰু এইবিলাকে বিক্ৰী কৰি আছে আমি অলপ লওঁ বুলি ভাবিছোঁ তেওঁলোকক অলপ সহায় কৰোঁ কোনখন আছে আপোনালোকৰ দোকানখন আপোনালোকৰ নিজৰ ন গোট আপোনালোকে নিজে পায় নিজে প্ৰডাক্ট ন খাই চাবগৈ লাগিব এইটো কিমানকে এইটো এইটো কি বস্তু হয় গাহৰি মাংস আচাৰ শুকান খৈয়ে শুকান খৈছে নিব লাগিব মাংস মছলা খাবলৈ দেই মই বিচাৰি আছিলোঁ মাংস মছলা এইটো কিমান 10 টকা চাগে এইটো ন লিখি থৈছে এইবোৰ 10 টকা এইবোৰ কি হয় মই সেইদিনা কৈছোঁ মাগুৰ মাছৰ খৰিচা খাই বহুত ভাল লাগে বেঙেনা আচাৰ বনাইছিলোঁ কৈছিলে যে বেঙেনা মিঠা আচাৰটো এদাই হ'ল এইটো দিম বুলি ভাবিছিলোঁ মই এয়া ৰচুন আৰু কেঁচা জলকীয়া আচাৰ বেলেগ নিলে মোক গাহৰি আচাৰ লাগে এইবোৰ কেইটকীয়া হয় এইবিলাক আছে আপোনাৰ 25 টকীয়া এইবোৰ গাহৰি আচাৰে 20 টকীয়া 10 টকীয়া বিলাক গাহৰি আচাৰ ৰচুন এইবিলাক হেৰি ৰচুন আৰু কেঁচা জলকীয়া আমাৰ গাহৰি লৈ লোৱা গাহৰি আৰু হেৰি এইটো এটা লৈ ল'ম মই হয় চাব বিক্ৰী কৰি দিব দেই এতিয়া থৈ গৈছোঁ এইটো শুকান খৰিচা এইটো আৰু এটা ল'ম শুকান খৰিচা এইটো এটা থৈ দিব মামুন আৰু কি আছে চাওঁ বোলে হয় এটা এই হেৰিয়ালে আমাৰ সেল হৈছে ৰবা সেইকেইটা থৈ দিব গোটেইকেইটা এইটা গুলিটা থব গোটেই তিনিটা আৰু শুকান খৰিচাকেইটা আৰু পইচা দুটা সেইবিলাক কি আছে এইবিলাক বাৰু ঘৰত খাই থাকোঁ ন এইটো ভণ্টি হয়তো আম আৰু বগৰী আম আৰু সিফালে যাওঁ ইতিমধ্যে আমি 2 বাণ্ডলমান ধূপ ল'লোঁ আৰু ইয়াৰ পিছতে ল'লোঁ খোৱা কিছুমান সামগ্ৰী আচাৰ লগতে গাহৰি মাংস আচাৰ লোৱা হ'ল আৰু এতিয়া যাওঁ বলক চুতীয়া ছাত্ৰ সন্থা অধিৱেশনত কি অনুষ্ঠিত হৈ আছে তাকে অলপ চাওঁ আৰু আহিলোঁ এয়া কোনো ধৰণৰ এতিয়া অনুষ্ঠান চলি থকা নাই ইয়াৰ আগতে মানে নৃত্য প্ৰদৰ্শন হৈ আছিলে আৰু এতিয়া ইয়াৰ পিছতে হ'ব বোলে আপোনালোকৰ ফেশ্বন শ্ব'ৰ চুতীয়া সাজ পোছাকৰ ওপৰত ফেশ্বন শ্ব' হ'ব আমাৰ নিজৰ সকলোৰে নিজ নিজ জাতিৰ একো একোটা জাতীয় সাজপাৰ থাকে ঠিক সেইদৰে সকলৰ সাজযোৰ যেতিয়া দেখিব তেওঁলোক আমাতকৈ বহুত ডাঙৰ কিন্তু নিজৰ জাতিৰ সেই সাজযোৰ যদি কথা আমি সুধিবলৈ যাওঁ তেওঁলোক উত্তৰ দিবলৈ তেওঁলোকৰ অলপ সময় লাগে ঠিক সেইকাৰণে আচলতে নিজৰ জাতিৰ সাজযোৰ আমি উঠি অহা নৱপ্ৰজন্মক আমি চিনাকি কৰাই দিবৰ বাবে
আমি কিছু অনুষ্ঠান চালোঁ, অনুষ্ঠান চোৱাৰ পিছতে ল'ৰাটোৰ কাৰণে অলপ মানে খেলাৰ বস্তু কিনিব আহিলোঁ। যিহেতু এই অধিৱেশনৰ কেম্পাছৰ ভিতৰতে মেলা বহি আছে, সেয়েহে মানে কিনিবলৈ আহিলোঁ। এইফালে দেখিছে, এইফালে পুৰা মানে মেলা বুলিয়ে কৈছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ দোকান আছে। ফাষ্টফুডৰ দোকান, বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ দোকান, কাপোৰৰ দোকান, এইবিলাক অকণমান দেখাই দিছোঁ। আমাৰ যোন আৰু অনামিকাহঁতে মানে এয়া কাণফুলি চাবৰ বাবে আহিলে আৰু কাণফুলি চাই আছে, বিভিন্ন ধৰণৰ কাণফুলি তেওঁলোকে। আৰু মহিলাসকলৰ লগত আহিলে জানেই নহয় কিমান টাইম লাগে এইবিলাক কাণফুলি চানফুলি চাবৰ কাৰণে। কাপোৰ যিকোনো বস্তু, মহিলা বস্তু কিন্তু বহুতেই মানে টাইম লাগে, আৰু ময়ো ৰখি আছোঁ অলপ তেওঁলোকৰ লগতে। এইফালে আৰু দোকানখনো অলপ চিনাকি হয়, তিনিচুকীয়াৰ পৰা গৈছে বুলি কৈছে। এনেকৈ ৰখি আছে আৰু তেওঁলোকে জুৱেলাৰী দোকানত কি কিনিছে, কিনি আছে, আৰু কাণফুলি চানফুলি কিবা কিবি চেইন টেইন, আঙুঠি চাঙুঠি কি কিনিছে মই নাজানো। আৰু মই আৰু টাইমটো পাছ হৈ গৈছে, এনেকৈ ৰখিছোঁ তেওঁলোকৰ লগত। বতৰো বেয়া আছিল, কিন্তু বৰ্তমান বৰষুণ দি থকা নাই, কিন্তু তলফালৰ পৰা মানে বোকা। কাণফুলি কেনেকুৱা লাগে পচন্দ কৰি দিব লাগে ন? ধুনীয়া লাগিছে। ভাল লগা নাই ভাল লাগিব ন, ধুনীয়া লাগিব। আজি ভাল নালাগে, ফুলি লোৱা মোৰ লাগিলে। আচ্ছা ধুনু চাওঁ। আমাৰ এওঁলোকে আকৌ পুচকা খাই আছে, দেখিছেনে? ইমান ৰাতিও মানে পুচকা খাই আছে, কম নহ'ব এওঁলোক মানে তেতেলী পানী দিয়া পুচকা। আৰু এইফালে গাহৰি মাংস ইমান ধুনীয়াকৈ খৰিকাত দি থৈছে নহয়। এইফালে আছে চাইমদ আৰু বিভিন্ন ধৰণৰ সাজ এইবিলাক থৈ দিছে। এইবিলাক মানে খোৱা মানুহবিলাকে খাব পাৰিব, কিন্তু আমি গাহৰি মাংস খাওঁ বুলি আহিলোঁ, গাহৰি মাংস